Hello and welcome to EduTech Academy YouTube channel. আজি আমি ডিসকাস কৰিম এখন ৰোড মেপ যে কেনেকৈ খুব ইজি ৱেত আপোনালোকে কম্পিউটাৰ বা ভোকেশনাল ট্ৰেইনিং ইনষ্টিটিউট ষ্টাৰ্ট কৰিব পাৰে। EduTech Academy প্ৰভাইড কৰে আপোনালোকক সিম্পল, লো ইনভেষ্টমেন্ট, হাই ইম্পেক্ট মডেল। এতিয়া আপোনালোকে চহৰ অঞ্চল বা গাঁও অঞ্চল জৰে পৰা নাহক আমাৰ ফ্ৰেঞ্চাইজ ল'ব পাৰে। এতিয়া আমি এখন ইনষ্টিটিউট ষ্টাৰ্ট কৰাকে ইনভেষ্টমেন্ট কিমান লাগিব তাৰে বিষয়ে অলপ জানি লওঁ আহক। নাম্বাৰ 1, ফ্ৰেঞ্চাইজ ফি। আপোনালোকে এটা ৰেপুটেড আৰু ভাল ব্ৰেণ্ডৰ ফ্ৰেঞ্চাইজ ল'ব লাগিব আৰু সেইটো আপোনাক প্ৰভাইড কৰে EduTech Academy মাত্ৰ 8,500 ৰুপিছত। নাম্বাৰ 2, কম্পিউটাৰ সেট। আপোনালোকে 3টা বা 4টা কম্পিউটাৰ সেটৰে ষ্টাৰ্ট কৰিব পাৰে য'ত আপোনাৰ ইমান হাই কনফিগাৰেশ্যন নালাগে। টোটেল হ'ব পাৰে আপোনাৰ 30,000 to 35,000। নাম্বাৰ 3, ফাৰ্নিচাৰ। কম্পিউটাৰ সেটবোৰ ৰাখিব আৰু ষ্টুডেণ্টছবোৰৰ বহা ব্যৱস্থাত কাৰণে আপোনালোকক 10,000 মান খৰচ হ'ব। নাম্বাৰ 4, ৰেণ্ট। ৰেণ্টটো আপোনালোকে এৰিয়াত কিমান হয় সেইটো তাৰে অনুসৰি হ'ব। আমি ধৰি ল'লো 4,000। সো আমাৰ এখন ইনষ্টিটিউট আৰম্ভ কৰিবলৈ মাত্ৰ 60,000ৰ পৰা 65,000 খৰচ লাগিব পাৰে। এতিয়া চাওঁ আহক তাৰে বেনিফিটছ। EduTech Academy আমাক কি বেনিফিটছ দি আছে। পইণ্ট নাম্বাৰ 1, নিজৰ নামত এটা CRM পৰ্টেল। পইণ্ট নাম্বাৰ 2, চাৰ্টিফিকেটৰ কষ্ট অনলি 400 ৰুপিজ। পইণ্ট নাম্বাৰ 3, চাৰ্টিফিকেটৰ সফ্ট কপি পাব উইদিন 24 আৱাৰ্ছ এণ্ড হাৰ্ড কপি পাব উইদিন 7 ডেজ। নাম্বাৰ 4, মাৰ্কেটিং এডছ পাব যেনেকৈ বেনাৰ, পাম্পলেটছ এটচেট্ৰা। নাম্বাৰ 5, চাৰ্টিফিকেটবোৰ অনলাইন ভেৰিফাই কৰা সুবিধা পাব। পইণ্ট নাম্বাৰ 6, ইয়াৰলি একো ৰিনিউৱেল চাৰ্জেছ নাই। পইণ্ট নাম্বাৰ 7, এখন ISO চাৰ্টিফাইড আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰেজিষ্টাৰ্ড ইনষ্টিটিউটৰ লগত জড়ি থকা সুবিধা পাব। তেনেহ'লে দেৰি নকৰি আজিয়ে যোগাযোগ কৰক EduTech Academyৰ সৈতে।